নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। এই ভিডিঅ'টি ছোৱালীহঁতৰ গৰম বন্ধৰে হয়। গৰম বন্ধত ডাঙৰ ছোৱালীৰ হোমৱৰ্ক আছিলে, এইটো প্ৰজেক্ট ইণ্ডিয়া গেট এটা বনাই নিব দিছিলে। ময়ো বাৰু সহায় কৰিছোঁ, কিন্তু বেছিখিনি দেউতাকে কৰিছে। দেউতাকে ইমান ডিউটিৰ ব্যস্ততাৰ মাজতো ইমান ধুনীয়াকৈ কামখিনি কৰি দিছে। তাই ধুনীয়া এটা বনাইছে ইণ্ডিয়া গেটটো। আমি ইণ্ডিয়া গেটটো কেনেদৰে বনালোঁ তাকে অকণমান আপোনালোকক দেখুৱাই আহকচোন। ডাঙৰ এখন ডাঠ কাগজ কাটি লৈ সৰু সৰুকৈ আৰু এনেদৰে আঠা ব্যৱহাৰ কৰি ধুনীয়াকৈ বনাইছে। কেনেকুৱা লাগিছে জনাব দেই আপোনালোকে। আৰু ল'ৰা ছোৱালীৰ কাৰণে মাক দেউতাকে কি যে কৰিব লগা নহয়। ইমান ব্যস্ততাৰ মাজতো দেউতাকে ডিউটিৰ পৰা আহি যিখিনি সময় পায়, অকণমান সময়ে নাপায়, সেইখিনি সময়তে মানে এইখিনি কাম কৰি অকণমান কৰি থৈছে। আকৌ এইখিনি লাষ্টত মানে অকণমান বাকী আছিলে, সেইদিনাখনে ডিউটিৰ পৰা আহি গধূলি ভাত খোৱাৰ আগত অকণমান সময় পাইছে, ড্ৰেছে খোলা নাই, এনেদৰে এইখিনি আকৌ বনাই থৈছে। তাকে মই অকণমান ভিডিঅ' কৰি থ'লোঁ আৰু আপোনালোকক দেখুৱালোঁ দেই। ভিডিঅ'টো কেনেকুৱা পালে জনাব। বেলেগ কিবা কামে পিছ পৰি ৰ'ব, কিন্তু ল'ৰা ছোৱালীৰ কামবিলাক সঁচাকৈ দেই, মাক দেউতাকেহে সেইবিলাকৰ মূল বুজি পায়। কিন্তু ইমান কষ্ট কৰি আহিও যে সেইখিনি কাম কৰিবৰ কাৰণে কিমান আগ্ৰহ হৈ থাকে, তাৰমানে কেতিয়া শেষ কৰি দিওঁ এনেদৰে ভাবি কৈ থাকে। তাৰপিছত ধুনীয়াকৈ বনালে দেই, বহুত মজবুত হৈছিলে, বহুত ধুনীয়া হৈছিল। কিন্তু ইণ্ডিয়া গেটটো মানে পৰি গ'লেও বা ফাটা চিঙা নহয়, বহুত ধুনীয়া মজবুতকৈ বনাইছে। আৰু এইবিলাক বহুত কষ্ট হয়, দেখাত বহুত ধুনীয়া লাগে, পটককৈ হোৱা যেন লাগে, কিন্তু বহুত দিন লাগিছে। আৰু এইবিলাক সৰু সৰুকৈ কাটি ল'ব লগা হৈছে, কিন্তু কালাৰ কৰি দিয়া নহ'ল। কালাৰ কৰি দিলে আৰু ভাল লাগিলে হয়, আৰু কালাৰ কৰি থকা সময়ো নহ'ল, আৰু আমি নাভাবিলোঁ সেইটো, কিন্তু কালাৰ কৰি দিলে কিজানি আৰু ভাল লাগিলে হয়। এতিয়াও বাৰু ভাল লগা হৈছে বহুত। কিমান যে কাম ওলায় এইবিলাক কাগজ কাটি এইবিলাকৰ কাৰণে মই এতিয়া কাৰ্টুনবিলাক পেলাই দিব নোৱাৰোঁ। যিহৰে নহওক কাৰ্টুনবিলাক থৈ দিব লাগে, যিয়ে পেলাই দিওঁ দৰকাৰ হৈ যায়। আকৌ দেখিছেনে, দেউতাকে গৰমতে কাম কৰি থকাৰ কাৰণে আকৌ ডাঙৰজনীয়ে আহি সৰু ফেনখনেৰে দেউতাকক বেছি দি আছে, মিনি ফেনখনেৰে। তাৰপিছত এতিয়া আমাৰ ফাইনেল লুকটো এইটো। কেনেকুৱা লাগিছে জনাব দেই। সঁচা ইণ্ডিয়া গেট যেন লাগিছেনে বাৰু, আপোনালোকে জনাবচোন। যদি ভাল লাগে লাইক এটা কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব দেই। আৰু মোৰ ভিডিঅ' ক'ৰ পৰা চাই আপোনালোকে জনাবচোন, আৰু ভাল পায়নে। আৰু আপোনালোকৰ কাৰণে মই এতিয়া 13K ফলোৱাৰ্ছ কমপ্লিট হৈছে, আৰু বহুত মৰম দিছে আপোনালোকে। ছোৱালী দুজনীৰ ভিডিঅ'বিলাকতো বহুত মৰম দিয়ে, এইবিলাক ভিডিঅ'টো ধুনীয়া কমেণ্ট কৰে, তাৰ বাবে বহুত ধন্যবাদ দেই। আজিলৈ